জিন্দাবাদ অসম জাতীয়তাবাদী যুৱ সংঘ পৰিষদ জিন্দাবাদ ACYCP লং লিভ ACYCP লং লিভ আমি নামানো নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিবই সমিতিৰ আহ্বান মৰ্মে প্ৰতিখন জিলাতে নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ কাৰণে 3 ঘণ্টা আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি ৰূপায়ণ কৰিছোঁ। আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰাই অসমৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেখেতে যি দম্ভালি মাৰা কথা তেখেতে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন হ'বলৈ দিয়ে বা তেখেতে নাগৰিকত্ব যি সংশোধনী আইন তেখেতসকলে অসমত প্ৰযোজ্য কৰিব। ধৰ্মৰ নামত তেখেতসকলে যি ৰাজনীতি কৰি আছে এই ধৰ্মৰ নামত ৰাজনীতি কৰা তেখেতসকলে বন্ধ কৰি অসমৰ যিসকল বিদেশী সেই বিদেশীসমূহ তেখেতসকলে বিভক্ত কৰি অসমৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু নাগৰিকত্ব সংশোধনী আইন যি আইন সেই বাতিল কৰি অসমৰ ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ যি কাম তেখেতসকলে কৰিব লাগে। আমি এটা কথা স্পষ্টভাৱে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে অনতি পলমে তেখেতসকলৰ যি স্থিতি তেখেতসকলৰ যি কথা বতৰা আচলতে অসম বিৰোধী যিবোৰ কথা বতৰা অসম বিৰোধী কথা বতৰাবোৰ তেখেতসকলে আঁতৰি থাকক তাকে অসমৰ ৰাইজৰ স্বাৰ্থত অসমীয়া ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ তেখেতসকলে কাম কৰি অসমৰ ৰাইজক এখন নতুন অসম দিয়াৰ কথা চিন্তা চৰ্চা কৰক।